JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ফিস্কেল পলিসি সম্পৰ্কে। ইতিমধ্যে ম্যাক্ৰো ইকোনমিক্সৰ আমি প্ৰায়বোৰ সাবজেক্ট আলোচনা কৰিছো। বাজেট সম্পৰ্কে আলোচনা কৰিছিলো। বাজেটৰ গোটেই বিষয়বস্তুটোৰ লগত জড়িত হৈছে ফিস্কেল পলিসি অৰ্থাৎ ৰাজকোষীয় নীতি। এটা ৰাজকোষীয় নীতি বুলিলে কি বুজো আমি সেই সম্পৰ্কে প্ৰথমতে চাই লওঁ। ৰাজকোষীয় নীতি হল অৰ্থাৎ ফিস্কেল পলিসি ইজ এ পাৰ্ট অফ ইকোনমিক পলিসি অফ দা গভৰ্নমেণ্ট which is related to government income and expenditure. অর্থাৎ ফিস্কেল পলিসি রাজকোষীয় নীতি হল সরকারে গ্রহণ করা অর্থনৈতিক যিবিলাক নীতি সেই নীতিবিলাকৰ এটা অংশ। আমি নিশ্চয় কথা ধৰিব পাৰিছো যে সরকারে কি হৈছে যিবিলাক অর্থনৈতিক নীতি গ্রহণ কৰে সেই অর্থনৈতিক নীতিবিলাকৰ এটা অংশ হল ৰাজকোষীয় নীতি। আৰু ই কি কৰে ই কিহৰ লগত জড়িত গভৰ্নমেণ্ট ইনকাম এণ্ড এক্সপেণ্ডিচাৰ অৰ্থাৎ চৰকাৰৰ যি আয় আৰু চৰকাৰৰ যি ব্যয় সেই সম্পৰ্কীয় নীতিৰ লগত এই ৰাজকোষীয় নীতি জড়িত। অৰ্থাৎ চৰকাৰৰ আয় আৰু ব্যয় সম্পৰ্কে চৰকাৰে যিবিলাক নীতি গ্ৰহণ কৰে সেই গোটেই নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো হৈছে ৰাজকোষীয় নীতি। ইট ডিলছ উইথ টেক্সেশ্যন, government expenditure, borrowing, deficit financing and public debt in an economy. গতিকে ৰাজকোষীয় নীতিয়ে কি আলোচনা কৰে আমি গম পাইছো। ই কি কৰে গভৰ্নমেণ্ট টেক্সেশ্যন পলিসি যিবিলাক লয় চৰকাৰে যিবিলাক কৰ নীতি গ্ৰহণ কৰে সেই গোটেই কৰ নীতি সম্পৰ্কে ই আলোচনা কৰে। চৰকাৰৰ যি এক্সপেণ্ডিচাৰ পলিসি অৰ্থাৎ ব্যয় যিবিলাক নীতি সেই সম্পৰ্কে ৰাজকোষীয় নীতিয়ে আলোচনা কৰে বা ৰাজকোষীয় নীতিয়ে সেই ব্যয় নীতি কি কৰে নিৰ্ধাৰণ কৰে। নেক্সট আহিলে চৰকাৰৰ যিবিলাক বৰোয়িং পলিসি যিবিলাক ডেট পলিসি সেই গোটেই পলিসিখিনি অৰ্থাৎ চৰকাৰে ক'ৰ পৰা কেনেকৈ কি নীতি গ্ৰহণ কৰি ধাৰ ল'ব, কেনেকৈ ঋণ গ্ৰহণ কৰিব, সেই বা ঋণ কেনেকৈ দিব সেই গোটেইখিনি কি হৈছে ৰাজকোষীয় নীতিৰ অন্তৰ্ভুক্ত। গতিকে আমি এটা কথা বাজেটত পাইছিলোঁ যে বাজেট এখনৰ মূল কথা কি আছিলে যে ইনকাম এণ্ড এক্সপেণ্ডিচাৰ অৰ্থাৎ ৰেভিনিউ আৰু এক্সপেণ্ডিচাৰ। ৰেভিনিউ মিনছ আয় ইনকাম আৰু এক্সপেণ্ডিচাৰ হ'ল ব্যয়। মানে চৰকাৰে কেনেকৈ আয় কৰিব, চৰকাৰে কি নীতি ব্যৱহাৰ কৰি বা কি নীতি প্ৰয়োগ কৰি আয় কৰিব, নেক্সট আহিলে চৰকাৰে কি নীতি প্ৰয়োগ কৰি ব্যয় কৰিব সেই সম্পৰ্কে আলোচনা কৰে ৰাজকোষীয় নীতিয়ে। গতিকে চৰকাৰৰ যিবিলাক চৰকাৰী আয় ব্যয়ৰ যি কাৰ্য বা কাৰ্যক্ৰমণিকা সেই গোটেই ক্ৰমণিকাটোৰ লগত জড়িত কোন ফিস্কেল পলিসি। এটা এখন অৰ্থনীতিত দুটা গুৰুত্বপূৰ্ণ নীতিয়ে কি কৰে অৰ্থনীতি এখন পৰিচালনা কৰি থাকে। সেই নীতি দুটা হ'ল ফিস্কেল পলিসি আৰু মনিটাৰী পলিসি। গতিকে ছাত্ৰ ছাত্ৰীসকলে এটা কথা মন কৰিব যে ফিস্কেল পলিসি কোনে গ্ৰহণ কৰে চৰকাৰে গ্ৰহণ কৰে আৰু মনিটাৰী পলিসি হ'ল RBI গ্ৰহণ কৰে অৰ্থাৎ ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰে। গতিকে মনিটাৰী পলিসি সদায় মুদ্ৰা নীতি অৰ্থাৎ মুদ্ৰাৰ লগত জড়িত আৰু ৰাজকোষীয় নীতি ৰাজকোষৰ লগত জড়িত। মানে ৰাজকোষ কেনেকৈ গঠন কৰিব, ৰাজকোষৰ ধন কেনেকৈ ব্যয় কৰিব সেই সম্পৰ্কে কি হৈছে ৰাজকোষীয় নীতিয়ে আলোচনা কৰে। নিশ্চয় আমি কথাখিনি বুজি পাইছোঁ। নেক্সট আমি যাওঁ অবজেক্টিভছ অফ ফিস্কেল পলিসি। এতিয়া এই যে ফিস্কেল পলিসি গ্ৰহণ কৰে চৰকাৰ এখনে কি কৰে ফিস্কেল নতুন যিকোনো চৰকাৰ এখনে কি কৰে এটা ফাইনেন্সিয়েল ইয়েৰৰ বাবে নিৰ্দিষ্ট নীতি গ্ৰহণ কৰে। সেই নীতিবিলাকৰ নিৰ্দিষ্ট কিছুমান কি হৈছে নিশ্চয় অবজেক্টিভছ থাকিব মানে উদ্দেশ্য থাকিব। প্ৰথম উদ্দেশ্যটো হৈছে টু ৰিমুভ পভাৰ্টি এণ্ড আনএমপ্লয়মেণ্ট। দেশ এখনৰ দৰিদ্ৰতা দূৰ কৰি দেশখনৰ নিয়োগ সৃষ্টি কৰাটো হৈছে এই ৰাজকোষীয় নীতিৰ অন্যতম উদ্দেশ্য। এতিয়া দেশ এখনৰ দৰিদ্ৰতা দূৰ কৰিবলৈ হ'লে চৰকাৰে কি কৰিব লাগিব, দেশখনৰ দৰিদ্ৰতা দূৰ কৰিবলৈ হ'লে প্ৰথম কথা চৰকাৰে কি কৰিব লাগিব এক্সপেণ্ডিচাৰ কৰিব লাগিব। আৰু এক্সপেণ্ডিচাৰ মিনছ চৰকাৰে ব্যয় কৰিব লাগিব। এনেকুৱা ধৰণৰ কাৰ্যত চৰকাৰে ব্যয় কৰিব লাগিব যিবিলাক ব্যয় কি কৰিব দেশখনৰ আন্তঃগাঁথনি উন্নয়ন সাধন কৰিব। এতিয়া আমি ধৰি ল'লোঁ শিক্ষা খণ্ডত চৰকাৰে ব্যয় কৰিলে, ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত চৰকাৰে ব্যয় কৰিলে, আমি ধৰি ল'লোঁ পাৱাৰ প্ৰজেক্টৰ চৰকাৰে ইনভেষ্টমেণ্ট কৰিলে, সেই যিবিলাক ইনভেষ্টমেণ্ট ইৰিগেশ্যনত কৰিলে সেইবিলাকত চৰকাৰে খৰচ কৰাৰ কাৰণে তাত কি হ'ব বিভিন্ন নিয়োগৰ সৃষ্টি হ'ব। সেই নিয়োগ সৃষ্টি হোৱাৰ বাবে জনসাধাৰণে কি হৈছে জনসাধাৰণৰ ইনকাম বৃদ্ধি হ'ব অৰ্থাৎ জনসাধাৰণে কি পাব তাত নিয়োগ পাব। নিয়োগ সৃষ্টি হোৱাৰ লগে লগে জনসাধাৰণৰ আয় বৃদ্ধি হ'ব আৰু আয় বৃদ্ধি হ'লে কি হৈছে দৰিদ্ৰতা দূৰ হ'ব। গতিকে প্ৰথম উদ্দেশ্যটো হৈছে
সেইটো যে চৰকাৰে কেনেকৈ বা কি প্ৰচেছত কি কৰিব, কেনেকৈ দেশখনৰ যি দৰিদ্ৰতা সেই দৰিদ্ৰতা কেনেকৈ নিয়োগৰ জৰিয়তে দূৰ কৰিব সেই সম্পৰ্কে কি কৰিব পাৰে, ৰাজকোষীয় নীতিৰ দ্বাৰা নীতি প্ৰস্তুত কৰিব পাৰে। নেক্সট হ'ল টু প্ৰমোট কেপিটেল ফৰ্মেশ্যন, অৰ্থাৎ মূলধন গঠন কেনেকৈ কৰিব, কেনেকৈ মূলধন গঠন কৰিব। দেশ এখনৰ যিহেতু আমাৰ উন্নয়নশীল দেশবিলাকত সাধাৰণতে কি হয়, মূলধন গঠন এটা ডাঙৰ সমস্যা। এনেকুৱা দেশতে মূলধনৰ অভাৱ হোৱাৰ বাবেই কি হয়, বহুত ধৰণৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত কি কৰিব নোৱাৰে বা ইণ্ডাষ্ট্ৰি ছেক্টৰৰ উন্নয়ন সাধন কৰিব নোৱাৰে উন্নয়নশীল দেশবিলাকে। প্ৰথম কথাটো হৈছে মূলধন গঠন কৰিব নোৱাৰাৰ কাৰণে। এতিয়া চৰকাৰে হয় ঋণৰ সহায়ত, নহয় ডেফিচিট ফাইনেন্সিঙৰ সহায়ত যিকোনো পলিচি ব্যৱহাৰ কৰি পেলাই কি কৰিব পাৰে, মূলধন গঠন কৰিব পাৰে। গতিকে ৰাজকোষীয় নীতিৰ জৰিয়তে কি নীতি প্ৰয়োগ কৰি পেলাই দেশখনৰ মূলধন গঠন প্ৰক্ৰিয়াৰ বৃদ্ধি কৰিব, সেই কথাটো কি হয়, ৰাজকোষীয় নীতিৰ দ্বাৰা ৰাজকোষীয় নীতিৰ অন্যতম উদ্দেশ্য। নেক্সট আহিলে টু ৰিডিউচ ইকনমিক ইনইকুৱেলিটি। এতিয়া অৰ্থনৈতিক যি অৰ্থনৈতিক অসমতা হ্ৰাস কৰাটো ৰাজকোষীয় নীতিৰ অন্য এটা উদ্দেশ্য। এতিয়া অৰ্থনৈতিক অসমতা বুলি ক'লে আমি কি বুজোঁ, যে এখন অৰ্থনীতিত বা এখন দেশত কি হৈছে, সাধাৰণতে দুটা লেভেলৰ ব্যক্তি থাকেই। এটা হ'ল হায়াৰ ইনকাম লেভেল, এটা হ'ল লোৱাৰ ইনকাম লেভেল। অৰ্থাৎ বহুত ধনী মানুহ থাকে আৰু কি হৈছে, বহুত দুখীয়া মানুহ থাকে। বহুতৰ জীৱন ধাৰণৰ মানদণ্ড বহুত উন্নত হয় আৰু বহুতৰ কি হৈছে, জীৱন ধাৰণৰ মানদণ্ড নিচেই নিম্ন হয়। এতিয়া এই যেতিয়া দুটা শ্ৰেণীৰ মাজত যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো যেতিয়া বাঢ়ি গৈ থাকে, তেতিয়া কি হৈছে, অৰ্থনৈতিক বৈষম্যটো বৃদ্ধি হৈ গৈ থাকে। এতিয়া চৰকাৰে কি কৰে, এই ৰাজকোষীয় নীতিৰ দ্বাৰা এই অৰ্থনৈতিক অসমতাটো সমতালৈ আনিবলৈ চেষ্টা কৰে। কেনেকৈ কৰে, এতিয়া টেক্সেশ্যন পলিচি আমি জানো, তাৰ এটা চৰকাৰৰ মূল নীতি হ'ল টেক্সেশ্যন পলিচি। চৰকাৰে কি কৰে, কৰ নীতি গ্ৰহণ কৰে। কৰ কাৰ ওপৰত বেছিকৈ লগায়, যিসকলৰ ইনকাম বহুত বেছি হয় তেওঁলোকৰ ওপৰত কৰো বেছি হয়। যেনেকৈ আমি গম পাওঁ ইনকাম টেক্স, আয়কৰ। এতিয়া উচ্চ আয়ৰ ব্যক্তিক কি হৈছে, ইনকাম টেক্স দিব লাগে। ঠিক তেনেকৈ নিম্ন আয়ৰ ব্যক্তিক আকৌ কি কৰা হয়, ছাবচিডি দিয়া হয়, মানে ৰাজ সাহাৰ্য দি বিভিন্ন সহায় সুবিধা কৰা হয়। এতিয়া আমি জানো গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত বা যিকোনো চাউলৰ ক্ষেত্ৰত কি হৈছে, চৰকাৰে ৰাজ সাহাৰ্য দিয়ে আৰু ইলেক্ট্ৰিকৰ ক্ষেত্ৰত দিয়ে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ছেক্টৰত দুখীয়াসকলক কি কৰে, চৰকাৰে ছাবচিডিৰ জৰিয়তে সহায় কৰি ওপৰলৈ নিবলৈ চেষ্টা কৰে। আৰু যিসকল ধনী ব্যক্তি তেওঁলোকৰ পৰা কি হৈছে, টেক্সৰ জৰিয়তে তেওঁলোকৰ আয় কৰ্তন কৰি দুয়োটা শ্ৰেণীক এটা লেভেললৈ, এটা সমপৰ্যায়ৰ লেভেললৈ আনিবলৈ চেষ্টা কৰে। ঠিক আছে। নেক্সট আহিলে এচিভ ইকনমিক ষ্টেবিলিটি, অৰ্থাৎ অৰ্থনৈতিক যি ষ্টেবিলিটি, স্থিৰতা, সেই অৰ্থনৈতিক স্থিৰতা বৃদ্ধি কৰা বা অৰ্থনৈতিক স্থিৰতা ৰক্ষা কৰাটো কি হৈছে, ৰাজকোষীয় নীতিৰ অন্য এটা উদ্দেশ্য। এতিয়া অৰ্থনীতি এখনত কেতিয়া অৰ্থনৈতিক স্থিৰতা বা ষ্টেবিলিটি নাথাকে, ইকনমিক ষ্টেবিলিটি কেতিয়া নাথাকে বা অৰ্থনৈতিক ভাৰসাম্য অৱস্থাটো অৰ্থনীতিখনত কেতিয়া নথকা হয়, যেতিয়া অৰ্থনীতিখনত কি হৈছে, ডিফ্লেশ্যন বা ইনফ্লেশ্যনে দেখা দিয়ে বা বিজনেছ চাইকুলে দেখা দিয়ে। বিজনেছ চাইকুল মিনছ মানে বাণিজ্যৰ উত্থান পতন হৈ থাকে। এই বজাৰত খুব বজাৰত ইনফ্লেশ্যনে দেখা দিলে বা মানে অৰ্থাৎ দৰৰ খুব বেছি বৃদ্ধি হৈছে, আকৌ খুব দৰৰ পতন হ'ল, এগ্ৰিগেট ডিমাণ্ড হ্ৰাস পাই গ'ল বা এগ্ৰিগেট ডিমাণ্ড তাৎক্ষণিকভাৱে বহুত বেছি হৈ গ'ল, এগ্ৰিগেট ছাপ্লাই কমি গ'ল। গতিকে এনেকুৱা ধৰণৰ যিটো ফ্লাকচুৱেশ্যন, মানে অস্থিৰ অৱস্থা, সেই অস্থিৰ অৱস্থাটো কি হৈছে, সুস্থিৰ কৰাটো ৰাজকোষীয় নীতিৰ অন্য এটা উদ্দেশ্য। এতিয়া অস্থিৰ যিটো অৰ্থনৈতিক অৱস্থা, সেই অস্থিৰ অৰ্থনৈতিক অৱস্থাটো কেতিয়া সুস্থিৰ কৰিব পাৰিব চৰকাৰে, কেতিয়া সুস্থিৰ কৰিব পাৰিব, যদি দেশখনত বা দেশৰ অৰ্থনীতিখনত মুদ্ৰাস্ফীতিয়ে দেখা দিয়ে। মুদ্ৰাস্ফীতিয়ে দেখা দিলে কি হয়, চৰকাৰে কি কৰে, জনসাধাৰণৰ হাতত যি আয় আছে সেই আয় কৰ্তন কৰি পেলাই কি কৰে, মুদ্ৰাস্ফীতি হ্ৰাস কৰিবলৈ চেষ্টা কৰে। এতিয়া জনসাধাৰণৰ আয় কৰ্তন কৰাৰ একমাত্ৰ উপায়টো হৈছে টেক্স পলিচি। এতিয়া কি হয়, টেক্সৰ পৰিমাণটো যদি বৃদ্ধি কৰি দিয়ে তেতিয়াহ'লে কি হয়, জনসাধাৰণৰ কনজামশ্যন যিটো পাৱাৰ, অৰ্থাৎ যিটো ক্ৰয় ক্ষমতা হ্ৰাস পায়। ক্ৰয় ক্ষমতা হ্ৰাস পালে কি হৈছে, সামগ্ৰিক চাহিদা হ্ৰাস হয়। এতিয়া যেতিয়া সামগ্ৰিক চাহিদা সামগ্ৰিক যোগানতকৈ বেছি হয়, তেতিয়াই কি হৈছে, দেশখনত মুদ্ৰাৰ
মূল্য হ্ৰাস হৈ আহি থাকে আৰু মুদ্ৰাৰ মূল্য যদি একেৰাহে হ্ৰাস হৈ আহি থাকে তেতিয়াই কি হয় দেশখনত মুদ্ৰাস্ফীতি হয় গতিকে চৰকাৰে জনসাধাৰণৰ আয় কৰৰ জৰিয়তে হ্ৰাস কৰি পেলাই কি কৰে সেই এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট ছাপ্লাই দুয়োটা ইকুইলিব্ৰিয়াম কৰিবলৈ চেষ্টা কৰে যেতিয়া অৰ্থনীতি এখনত সামগ্ৰিক চাহিদা অৰ্থাৎ এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট ছাপ্লাই অৰ্থাৎ সামগ্ৰিক যোগান সমান হয় তেতিয়াই অৰ্থনীতিখনত কি হৈছে ইকনমিক ইকুইলিব্ৰিয়াম হয় বা ষ্টেবিলিটি আহে অৰ্থনৈতিক সুস্থিৰতাই দেখা দি থাকে অব্যাহত ৰাখে অৰ্থনৈতিক সুস্থিৰতা অব্যাহত ৰাখিবলৈ হ'লে চৰকাৰে প্ৰথম সেইটো পলিচি কৰে নেক্সট তাৰ বিপৰীত কণ্ডিশ্যনটো এনেকুৱা যে ডিপ্ৰেশ্যন যিটো কণ্ডিশ্যন বা ডিফ্লেশ্যন অৱস্ফীতি যিটো পজিশ্যনত কি হৈছে মুদ্ৰাৰ মূল্যটো বহুত বেছি হয় মুদ্ৰাৰ মূল্য হ্ৰাস পাই নাহে মুদ্ৰাৰ মূল্য বেছি হয় আৰু সেই কণ্ডিশ্যনটো ডিফ্লেশ্যন অৱস্থাত কি হ'ব এগ্ৰিগেট ডিমাণ্ড লেছ দেন এগ্ৰিগেট ছাপ্লাই অৰ্থাৎ বজাৰত বহুত যোগান আছে মানে দ্ৰব্য সামগ্ৰী বজাৰত এভেইলেবল হৈ আছে সামগ্ৰিক যোগান এভেইলেবল কিন্তু কি হৈছে সামগ্ৰিক চাহিদা কম অৰ্থাৎ জনসাধাৰণে দ্ৰব্য সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱা নাই এতিয়া জনসাধাৰণে কেতিয়া দ্ৰব্য সামগ্ৰী ক্ৰয় নকৰে অৰ্থাৎ জনসাধাৰণে দ্ৰব্য কিনিবলৈ কেতিয়া নাযায় কেতিয়া এগ্ৰিগেট ডিমাণ্ড হ্ৰাস হয় যেতিয়া জনসাধাৰণৰ কি হৈছে কনজাম্পশ্যন যিটো পাৱাৰ মানে বস্তুটো ভোগ কৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটো যেতিয়া জনসাধাৰণৰ হাতত নাথাকে অৰ্থাৎ জনসাধাৰণৰ হাতত যেতিয়া ইনকাম নাথাকে এতিয়া চৰকাৰে সেই সময়ত কি কৰে এই ছাবচিডিৰ সহায়ত জনসাধাৰণৰ ইনকামটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰে নেক্সট টেক্সটো কমাই দি পেলাই কি হৈছে জনসাধাৰণৰ হাতত থকা যি উপাৰ্জন সেই উপাৰ্জন বৃদ্ধি কৰাবলৈ চেষ্টা কৰে এনেকৈ বিভিন্ন ধৰণৰ পলিচি চৰকাৰে ৰাজকোষীয় নীতিৰ দ্বাৰা গ্ৰহণ কৰে গতিকে এই যি দৰ হ্ৰাস কৰিও কি কৰে প্ৰাইচ আকৌ ডিফ্লেশ্যনৰ সময়ত দৰ হ্ৰাস কৰে এনেকুৱা ধৰণৰ বিভিন্ন পলিচি গ্ৰহণ কৰে যিবোৰ পলিচি ৰাজকোষীয় নীতিৰ অন্তৰ্গত ঠিক আছে নেক্সট আহিলে টু ইনক্ৰিজ ৰেট অফ ছেভিং এতিয়া সঞ্চয় বৃদ্ধি অৰ্থনীতি এখনত যদি কি হয় সঞ্চয় বৃদ্ধি হয় তেতিয়াহ'লে কি হ'ব অৰ্থনীতিখনত ইনভেষ্টমেণ্ট বাঢ়িলে কি হ'ব কেপিটেল ফৰ্মেশ্যন হ'ব আৰু কেপিটেল ফৰ্মেশ্যন হ'লে আকৌ ইনভেষ্টমেণ্ট হ'ব আকৌ কি হৈছে এমপ্লয়মেণ্ট বাঢ়িব আকৌ ইনকাম বাঢ়িলে কি হৈছে এগ্ৰিগেট ডিমাণ্ড বাঢ়িব গতিকে অৰ্থনীতিখনত এখন অৰ্থনীতি তেতিয়াহে কিন্তু উন্নত হয় বা প্ৰগতিৰ পথত আগবাঢ়ে যেতিয়া অৰ্থনীতিখনত কি হৈছে সঞ্চয়ৰ পৰিমাণ বৃদ্ধি হৈ গৈ থাকে এতিয়া এই যি ৰাজকোষীয় নীতিৰ জৰিয়তে চৰকাৰে কি কৰিব খোজে জনসাধাৰণৰ হাতত জনসাধাৰণৰ সঞ্চয় বৃদ্ধি কৰিব খোজে কেনেকৈ কৰে এতিয়া আমি জানো যে যেতিয়া কি হয় বহুত বেছি উপাৰ্জন কৰা মানুহে বিভিন্ন ধৰণৰ ইনভেষ্টমেণ্ট কৰে LICত পইচা থ'লে বা ফিক্সড ডিপজিট কৰিলে এনেকুৱা ধৰণৰ কিছুমান সৰু প্লেন আছে ডাঙৰ প্লেনো আছে যিবিলাকত কি হৈছে ইনভেষ্ট কৰিলে টেক্সৰ আণ্ডাৰত নপৰে গতিকে তেনেকৈ কি হয় ব্যক্তিসকলে নিজৰ উপাৰ্জনৰ এটা অংশ ইনভেষ্ট কৰিবলৈ চেষ্টা কৰে গতিকে এইটো হ'ল অন্য এটা ইয়াৰ বৈশিষ্ট্য নেক্সট আহিলে এইকেইটা হ'ল মূল বৈশিষ্ট্য ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় অনুমান কৰিব পাৰিছে নেক্সট আহিলে টেকনিক এণ্ড স্ক'প অফ ফিস্কেল পলিচি অৰ্থাৎ এই ৰাজকোষীয় নীতিৰ যিটো টেকনিক মানে কৌশল আৰু ৰাজকোষীয় নীতিটো কি কৌশলেৰে বা ইয়াৰ ইনষ্ট্ৰুমেণ্টবিলাক যন্ত্ৰবিলাক কি আহিলাবিলাক কি যে কেনেকৈ ৰাজকোষীয় নীতি কি কৰা হয় প্ৰয়োগ কৰা হয় ইয়াৰ যিটো ইনষ্ট্ৰুমেণ্ট সেইবিলাক কি আমি চাই লওঁ ইয়াৰ দুটাই ডাঙৰ সকলোতকৈ ইনষ্ট্ৰুমেণ্ট এটা হ'ল এক্সপেণ্ডিচাৰ আমি প্ৰথমতে টেকনিকবিলাক চাওঁ দুটা টেকনিকত কি হৈছে কাম কৰিব পাৰিব চৰকাৰে এক্সপেণ্ডিচাৰ আৰু ইনকাম মানে আয় আৰু ব্যয় এতিয়া এক্সপেণ্ডিচাৰ কৰিবলৈ চৰকাৰে কি কৰে পাব্লিক এক্সপেণ্ডিচাৰ পলিচি চৰকাৰে গ্ৰহণ কৰে পাব্লিক এক্সপেণ্ডিচাৰ পলিচি নেক্সট আহিলে ইনকাম এতিয়া চৰকাৰে পাব্লিক এক্সপেণ্ডিচাৰ পলিচি অৰ্থাৎ ৰাজহুৱা ব্যয় নীতি গ্ৰহণ কৰে আৰু আহিলে ইনকাম চৰকাৰে মানে ৰেভিনিউ কেনেকৈ কৰিব ৰেভিনিউৰ কাৰণে চৰকাৰে তিনিটা পলিচি গ্ৰহণ কৰে সেইকেইটা হ'ল টেক্সেশ্যন পলিচি পাব্লিক ডেট পলিচি ডেফিচিট ফাইনেন্সিং পলিচি গতিকে এই পলিচিকেইটা কি কৰে চৰকাৰে গ্ৰহণ কৰে টেক্সেশ্যন পলিচি মিনছ কৰ নীতি গ্ৰহণ কৰে চৰকাৰে কি কৰে কৰৰ দ্বাৰা আয় উপাৰ্জন কৰে নেক্সট আহিলে পাব্লিক ডেট মানে ৰাজহুৱা ঋণ পলিচি ঋণৰ জৰিয়তে চৰকাৰে কি কৰে আয় কৰে নেক্সট আহিলে ডেফিচিট ফাইনেন্সিং ঘাটি বিত্তৰ জৰিয়তে চৰকাৰে আয় কৰে এতিয়া পাব্লিক ডেট কি হ'ব পাৰে
ইণ্টাৰনেল পাব্লিক ডেট হ'ব পাৰে, মানে আভ্যন্তৰীণ ঋণ হ'ব পাৰে, আকৌ পাব্লিক ডেট আৰু ফৰেইন বা এক্সটাৰ্নেল ডেট হ'ব পাৰে, মানে বাহিৰৰ দেশৰ পৰা অনা যি ঋণ সেইটোক এক্সটাৰ্নেল ডেট বুলি ক'ব। গতিকে এই দুয়োটাৰ পৰা চৰকাৰে আয় কৰে। টেক্সেশ্যনটো আমি গম পাইছোঁৱে যে চৰকাৰে দুটা পদ্ধতিত টেক্স গ্ৰহণ কৰে, এটা হ'ল ডাইৰেক্ট টেক্স, এটা হ'ল ইনডাইৰেক্ট টেক্স, মানে প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ। নেক্সট আহিলে ডেফিচিট ফাইনেন্সিং কি, ঘাটি বিত্ত কি, এইটো এটা উল্লেখযোগ্য বিষয়। ঘাটি বিত্ত হৈছে চৰকাৰে কি কৰে, ৰিজাৰ্ভ বেংকৰ চৰকাৰে ৰিকুৱেষ্ট কৰে, ৰিজাৰ্ভ বেংকক বিশেষ পৰিস্থিতিত ৰিজাৰ্ভ বেংকে কি কৰে, উপৰিঞ্চি মুদ্ৰা সৃষ্টি কৰি পেলাই চৰকাৰক ধাৰলৈ দিয়ে, সেইটোক কয় ঘাটি বিত্ত। গতিকে সেই তিনিটা পদ্ধতিৰে কি কৰে, চৰকাৰে আয় কৰে। আৰু এক্সপেণ্ডিচাৰ কৰে চৰকাৰে কেনেকৈ, পাব্লিক এক্সপেণ্ডিচাৰখিনি চৰকাৰৰ আমি জানো যে প্লেন এক্সপেণ্ডিচাৰ, নন প্লেন এক্সপেণ্ডিচাৰ, তাৰপিছত ডেভেলপমেণ্ট এক্সপেণ্ডিচাৰ আৰু নন ডেভেলপমেণ্ট এক্সপেণ্ডিচাৰ, সেই চাৰিটা ছেক্টৰত, চাৰিটা ভাগত মানে কি কৰে, চৰকাৰে ব্যয় কৰে। অৰ্থাৎ চৰকাৰে ব্যয় কি কেনেকৈ কৰে আমি সেই কথাটো গম পাইছোঁ, বা আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে এক্সপেণ্ডিচাৰখিনি ক'ত ক'ত কৰিব চৰকাৰে বা কি পদ্ধতিৰে কৰিব। যে চৰকাৰে প্লেন ব্যয় মানে পৰিকল্পিত ব্যয় কৰিব। পৰিকল্পিত ব্যয়বিলাক আমি ধৰি ল'লোঁ, আমাৰ যিবিলাক আছে, প্ৰথম আহিলে আমি পৰিকল্পিত ব্যয় যেনে ইনফ্ৰাষ্ট্ৰাকচাৰ, যিবিলাক ছেক্টৰ মানে আন্তঃগাঁথনি, অৰ্থনীতিখনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যিখিনি চৰকাৰে ব্যয় কৰিব সেইখিনি হ'ল পৰিকল্পিত ব্যয়। ঠিক তেনেকৈ অপৰিকল্পিত ব্যয়, অপৰিকল্পিত ব্যয় সাধাৰণতে চৰকাৰৰ হৈ যায়, জেনেৰেলি হৈ যায়, যিবিলাক ব্যয় সাধাৰণতে চৰকাৰে কি কৰে, পৰিকল্পনা বহিৰ্ভূতভাৱে চৰকাৰৰ ব্যয় হয় সেইবিলাক। তেনেকৈ ডেভেলপমেণ্ট ছেক্টৰত কৰিব, মানে যিবিলাক ছেক্টৰৰ পৰা কি হৈছে অৰ্থনৈতিক উন্নয়ন সাধন হ'ব। ঠিক তেনেকৈ চৰকাৰে কিছুমান ডেভেলপমেণ্ট বা আন্তঃগাঁথনি উন্নয়ন নোহোৱা কিছুমান ছেক্টৰতো চৰকাৰে ব্যয় কৰিবলগীয়া হয়, যেনে ডিফেন্স ছেক্টৰ, এনেকুৱা ধৰণৰ। ঠিক আছে, নেক্সট আমি কৈছোঁ যে ডিফেন্স ছেক্টৰ মানে প্ৰতিৰক্ষা শিতানত কি হৈছে, চৰকাৰে নন প্লেন ব্যয় কৰিবলগীয়া হয়। গতিকে এই বিভিন্ন ধৰণৰ ব্যয়সমূহ টেকনিক হ'ল সেই বিশেষকৈ চাৰিটা টেকনিক বুলি ক'ব লাগিব আমি, টুলছ চাৰিটা। প্ৰথম আহিলে এক্সপেণ্ডিচাৰ পলিচি, পাব্লিক এক্সপেণ্ডিচাৰ পলিচি, তাৰপিছত টেক্সেশ্যন পলিচি, বৰ'য়িং পলিচি, আৰু নেক্সট আহিলে ডেট পলিচি। সেই চাৰিটা হ'ল ফিস্কেল পলিচিৰ ইনষ্ট্ৰুমেণ্ট বা স্ক'পো, সেইকেইটা স্ক'প বুলিও আমি ক'ব পাৰোঁ বা টেকনিক বুলিও আমি ক'ব পাৰোঁ। ঠিক আছে, এইখিনিয়ে হ'ল ৰাজকোষীয় নীতিৰ মূল কথা। সকলো ছাত্ৰ ছাত্ৰীয়ে এটা কথা বুজি পাইছে, ইকনমিক্সৰ ছাত্ৰ ছাত্ৰী নহ'লেও বা অন্য ছাবজেক্টৰ ছাত্ৰ ছাত্ৰীৰ বাবেও কি হৈছে, এই কথাখিনি খুবেই প্ৰয়োজন হয়। যিহেতু দেশ এখনৰ অৰ্থনীতি কেনেকৈ চলে আমি সকলোৱে জনা উচিত, আৰু যিকোনো কম্পিটিটিভ এক্সামত এই ৰাজকোষীয় নীতি সম্পৰ্কত এটা হ'লেও প্ৰশ্ন আহে। ঠিক আছে, এই ৰাজকোষীয় নীতিৰ যিবিলাক লিমিটেশ্যনবোৰ আমি কি চাওঁ। যদিও দেশ এখনৰ চৰকাৰে বিভিন্ন ৰাজকোষীয় নীতি চৰকাৰে কি কৰে, গ্ৰহণ কৰে, কিন্তু সাধাৰণতে দেখা যায় নীতিবিলাক প্ৰযোজ্য হওঁতে বা নীতিবিলাক যেনেকৈ প্ৰস্তুত কৰে তেনেকৈ নীতিবিলাক কি কৰিব নোৱাৰে, প্ৰয়োগ কৰিব নোৱাৰে। আৰু সদায় কি হৈছে, প্ৰেক্টিকেল ফিল্ডত এই নীতিবিলাকৰ কাৰ্যকাৰিতাটো সদায় কম হয়। কিয় হয় আমি কেইটামান চাই লওঁ ইয়াৰ অসুবিধা বা লিমিটেশ্যন। প্ৰথম আহিলে পলিচি লেক্স, অৰ্থাৎ নীতিবিলাকৰ কি হৈছে, নীতিবিলাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হয়। কেনেকুৱা ধৰণৰ হয় মানে, ঠিক আমি কি বুলি ক'ম, অৱহেলা বুলিও আমি ক'ব পাৰোঁ লেকটোৱে। মানে যেনেকৈ 1 নম্বৰ তাৰ কাৰণটো হ'ল ৰিকগনিশ্যন লেক, অৰ্থাৎ যেতিয়া যিটো পলিচি গ্ৰহণ কৰা হয়, কৰিব লাগে, সেই পলিচিটো সময়মতে কি হৈছে গ্ৰহণ কৰা নহয়। নেক্সট আহিলে এডমিনিষ্ট্ৰেটিভ লেক, অৰ্থাৎ প্ৰশাসনিক দুৰ্বলতা। প্ৰশাসনিক দুৰ্বলতাটো এনেকুৱা যে প্ৰশাসনিকভাৱে যিখিনি বা প্ৰশাসনৰ লগত যিসকল ব্যক্তি জড়িত তেওঁলোক হয় কৰ্মদক্ষ নহয়, বা তেওঁলোকৰ এই যি নীতি কেনেকৈ প্ৰস্তুত কৰিব, নীতি কেনেকৈ প্ৰয়োগ কৰিব লাগে, ক'ত ক'ত কি কৰিব লাগে সেই সম্পৰ্কে তেওঁলোকৰ হয় এক্সপিৰিয়েঞ্চ নাথাকে। এনেকুৱা বিভিন্ন কাৰণৰ কাৰণে কি হৈছে নীতিবোৰ যেনেকৈ কাৰ্যকৰী হ'ব লাগে তেনেকৈ নহয়। নেক্সট আহিলে অপাৰেশ্যন লেক, অৰ্থাৎ যিটো ফিল্ডত মানে নীতিটোৰ প্ৰয়োগৰ ক্ষেত্ৰত কি হৈছে বা কাৰ্যকৰীতাৰ ক্ষেত্ৰত কিছু অভাৱ দেখা যায়। নেক্সট আহিলে ফৰকাষ্টিং, মিনছটোৱে বুজায় যে ভৱিষ্যতবাণী কৰাৰ ক্ষেত্ৰত কি হয়, সাধাৰণতে এই নীতিবিলাক ৰাজকোষীয় নীতিৰ এটা উল্লেখযোগ্য অৱদান থাকে যে ভৱিষ্যতৰ অৰ্থনীতিক লৈ ৰাজকোষীয় নীতি সাধাৰণতে কি হৈছে গ্ৰহণ কৰা হয়। যে টেক্স কিমান দিলে কি হৈছে অৰ্থনীতিৰ ইকনমিক ষ্টেবিলিটি হ'ব, টেক্স ৰিডিউচ কৰিব লাগিব নে ইনক্ৰিজ কৰিব লাগিব, অৰ্থাৎ কৰ বৃদ্ধি কৰিব লাগিব নে কৰ হ্ৰাস কৰিব লাগিব, বা কৰ হ্ৰাস কৰিলে কি হ'ব,
বা কৰ বৃদ্ধি কৰিলে কি হ'ব, এনেকুৱা ধৰণৰ যিখিনি কথা মানে ভৱিষ্যতে অৰ্থনীতিত কি ঘটিব সেই বিষয়ে যিটো ভৱিষ্যতবাণী কৰা হয়, ফৰকাষ্টিং কৰা হয়, এই ফৰকাষ্টিঙত সাধাৰণতে কি হৈছে খেলি মেলি দেখা যায় বা সীমাবদ্ধতা দেখা যায়। নেক্সট আহিলে কাৰেক্ট চাইজ এণ্ড নেচাৰ অফ ফিস্কেল পলিচি, মানে ৰাজকোষীয় নীতিৰ যি শুদ্ধ নীতি, শুদ্ধভাৱে নীতিবিলাক প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো কি হৈছে কিছু সীমাবদ্ধতা দেখা যায়। নেক্সট আহিলে ফিস্কেল চিলেক্টিভ, মানে ৰাজকোষীয় নীতিবিলাক যেতিয়া চিলেকশ্যন কৰা হয় সেই টেক্সৰ ক্ষেত্ৰতে কথাটো আহে যে টেক্সটো কিমান টেক্স গ্ৰহণ কৰিব বা কিমান টেক্স বঢ়াব, আকৌ কোন কোন ছেক্টৰত কি হৈছে ব্যয় বৃদ্ধি কৰিব, কোন কোন ছেক্টৰত ব্যয় হ্ৰাস কৰিব, এই চিলেকশ্যনৰ প্ৰচেছটোত কি হৈছে খেলি মেলি হোৱা দেখা যায়। নেক্সট আহিলে ইনএডিকুৱেচি অফ ফিস্কেল মেজাৰ, এই ৰাজকোষীয় যিবিলাক পৰিমাপকবিলাক সাধাৰণতে কি হৈছে যথোপযুক্ত নহয় বুলি কোৱা হয়। পৰিমাপকবোৰ আমি দিছোঁৱেই, আগত আলোচনা কৰি গৈছোঁ। নেক্সট আহিলে এডভাৰ্চ ইফেক্ট অন ৰিডিষ্ট্ৰিবিউশ্যন অফ ইনকাম, আমি যে কৈছিলোঁ যে অৰ্থনৈতিক অসমতা কি হৈছে হ্ৰাস কৰাৰ ক্ষেত্ৰত ফিস্কেল পলিচিয়ে সহায় কৰে। এতিয়া এই তাৰমানে আয়ৰ কি হৈছে ৰিডিষ্ট্ৰিবিউশ্যন কৰা হয়, পুনৰ বিতৰণ কৰা হয়, এই পুনৰ বিতৰণে কি কৰিব পাৰে কেতিয়াবা বিপৰীত ফলাফলো দিব পাৰে। সেইটো এটা ডাঙৰ কথা যে এতিয়া যিসকলে ইনকাম বেছি কৰিছে, ইনকাম তেওঁলোকে কষ্ট কৰিছে, পৰিশ্ৰমৰ ফলস্বৰূপে কি হৈছে ইনকাম বেছি হৈছে, গতিকে তেওঁলোকক ওপৰত যেতিয়া কৰ বেছিকৈ আৰোপ কৰি দিয়া হয় তেতিয়া তেওঁলোক সাধাৰণতে হতাশ হয় আৰু প্ৰডাক্টিভ কামৰ পৰা আঁতৰি অহাৰ সম্ভাৱনা থাকে। আৰু নেক্সট আমি তাৰ বিপৰীত অৱস্থাটো যদি চাওঁ, যিসকল নিম্ন আয়ৰ ব্যক্তি তেওঁলোকক যেতিয়া ছাবচিডিৰ সহায়ত বা চৰকাৰৰ বিভিন্ন ট্ৰেন্সফাৰ পে'মেণ্ট অৰ্থাৎ হস্তান্তৰ পৰিশোধৰ সহায়ত যেতিয়া তেওঁলোকক কি হৈছে বিভিন্ন উপঢৌকন দিয়ে বা বিভিন্ন সহায় কৰে, তেতিয়া কি হয় তেওঁলোকে আকৌ কৰ্মবিমুখ হয়, তেতিয়া প্ৰডাক্টিভ কাম অৰ্থনীতিখনত হ্ৰাস পাই আহে আৰু তাৰ ফলস্বৰূপে অৰ্থনীতিৰ কি হৈছে যিবিলাক উন্নয়ন, অৰ্থনীতিৰ বিশেষভাৱে উৎপাদন অৰ্থনীতিত হ্ৰাস হয় আৰু উৎপাদন হ্ৰাস হোৱাটোৱে অৰ্থনীতিৰ কেতিয়াও পজিটিভ দিশটো দাঙি নধৰে। নেক্সট আহিলে সলিউশ্যন ফৰ আনএমপ্লয়মেণ্ট, অৰ্থাৎ নিয়োগহীনতাৰ যিটো সমাধান, মানে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কি হৈছে এই পলিচিৰ এটা ডাঙৰ উদ্দেশ্য আছে যে কেনেকৈ নিবনুৱা সমস্যা সমাধান কৰিব, কিন্তু সাধাৰণতে বাস্তৱত নিবনুৱা সমস্যা আমি যদি বৰ্তমানো চাওঁ হ্ৰাস হোৱা চাৰি বৃদ্ধি হৈহে গৈ আছে। গতিকে ৰাজকোষীয় নীতিৰ এইটো এটা সীমাবদ্ধতা আছে যে তেওঁলোকে সেই পলিচি ব্যৱহাৰ কৰি পেলাই নিবনুৱা সমস্যা সমাধান কৰাটো সহজ নহয়। গতিকে এইখিনিয়ে হ'ল ৰাজকোষীয় নীতিৰ সীমাবদ্ধতা। ছাত্ৰ ছাত্ৰীসকলে টু দ্য পইণ্ট অধ্যয়ন কৰিলে নিশ্চয় সহজে কথাখিনি বুজি পাব। আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।